ৰাম নাৰায়ণ ৰাম। এচাৰিটা ভাবি চাওকো, যদি আমি প্ৰকৃতি বা আকাশৰ দ্বাৰা সৃষ্টি কৰা বস্তুবোৰ আঁতৰাই দিওঁ তেন্তে কি হ'ব? কোনো প্ৰাণী জীৱিত থাকিব পাৰিব নে? প্ৰকৃতি এজন মহান গ্ৰন্থ যাক কল্পনা কৰা অসম্ভৱ। ইয়াৰ ভিতৰত অসংখ্য সূৰ্য, চন্দ্ৰ, তৰা, গ্ৰহ, নক্ষত্ৰ আছে। এইবোৰ অধ্যয়ন কৰিবলৈ এটা জীৱন যথেষ্ট নহয়। আপোনাৰ কি মত? প্ৰকৃতিক কোনো বিজ্ঞানীয়ে সৃষ্টি কৰিছে নে? নহয়। বিজ্ঞানীয়ে কেৱল কাঁচা সামগ্ৰী ব্যৱহাৰ কৰি নতুন বস্তু সৃষ্টি কৰিছে, কিন্তু সেই কাঁচা সামগ্ৰী আহিছে ক'ৰ পৰা? এইবোৰ সকলো প্ৰকৃতিৰ পৰা আহিছে। গতিকে প্ৰকৃতি সৰ্বোচ্চ আৰু সৰ্বোপৰি। ধ্যান, মেডিটেশ্যন আৰু মানসিক শান্তি। আজিকালি সকলো মানুহ টেনচন, হতাশা আৰু চিন্তাত পৰি আছে। এই সমস্যাৰ পৰা মুক্তি পাবলৈ ধ্যান আমাৰ বাবে অত্যন্ত সহায়ক। যেতিয়া আমি ধ্যান কৰোঁ তেতিয়া আমাৰ ভিতৰত শব্দ শক্তি, সাউণ্ড এনাৰ্জি উৎপন্ন হয়, যি আমাৰ বিবেক। এই বিবেকে আমাক শুদ্ধ বুজাই দিয়ে। ধ্যানৰ জৰিয়তে আমি নতুন শক্তি, বুদ্ধি, ধৈৰ্য আৰু মানসিক শান্তি লাভ কৰোঁ। ই আমাৰ জীৱন লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰে। এই শক্তিৰে আমি আমাৰ লক্ষ্য চিনি পাবলৈ সক্ষম হওঁ। কাৰণ আমি তেতিয়া নিজৰ অন্তৰ্দৃষ্টি শুনিবলৈ আৰু মানিবলৈ আৰম্ভ কৰোঁ। আজিকালি মানুহ পথভ্ৰষ্ট হৈ পৰিছে। আজিৰ সময়ত আমি সকলোৱে নিজৰ প্ৰকৃত পথ হেৰুৱাই পেলাইছোঁ। আমি ক'ৰ পৰা আহিছোঁ? ক'লৈ যাব লাগে? জীৱনত কি কৰা উচিত? জীৱনৰ প্ৰকৃত উদ্দেশ্য কি? এই সকলো প্ৰশ্নৰ উত্তৰ আমি পাহৰি গৈছোঁ। আমি এতিয়া নিজৰ ওপৰত মনোনিৱেশ কৰিব পৰা নাই। আমি নিশ্চিত কৰিব নোৱাৰোঁ যে জীৱনত আমাৰ লক্ষ্য কি। তেতিয়া অপ্ৰয়োজনীয় কথাবোৰক পাহৰি কেৱল নিজৰ বিবেকক শুনক আৰু ধ্যান কৰক। যোগ, সমাজ আৰু ধ্যানৰ গুৰুত্ব। আমাৰ সমাজত বহুতো লোক আছে যি কম বয়সত সাধনাৰ সৈতে জড়িত হৈ পৰে। আজিৰ দৌৰধাপৰ জীৱনত মানুহৰ সময়ৰ অভাৱ, যাৰ ফলত তেওঁলোকে যোগাসন বা ধ্যান কৰিবলৈ নোৱাৰি। যদিও এই যোগাসন আৰু ধ্যান জীৱনক টেনচন মুক্ত কৰি ৰাখিবলৈ যথেষ্ট সহায়ক। আজিৰ নতুন প্ৰজন্মত সহনশীলতা কমি গৈছে। তেওঁলোকে কম সময় আৰু কম পৰিশ্ৰমত অতি সোনকালে সফলতা বিচাৰে। যেতিয়া এনে নহয় তেতিয়া তেওঁলোকে হতাশাত পৰি যায়। সেয়ে বিশেষকৈ নতুন প্ৰজন্মই ৰাম নাৰায়ণ ৰামৰ সৈতে জড়িত হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ই তেওঁলোকক ধৈৰ্য আৰু সহনশীলতা শিকাব। নিজৰ বিবেক চিনাক্ত কৰা অত্যন্ত গুৰুত্বপূৰ্ণ। আপোনাৰ বিবেকে আপোনাৰ সুখ, শান্তি আৰু সফলতাৰ পথ দেখুৱায়। এই বিবেকে আপোনাৰ ভিতৰত চিন্তা কৰাৰ শক্তি বিকাশ কৰে। আৰু এই বিবেকৰ উৎস হয় ৰাম নাৰায়ণ ৰামৰ জপ কৰাৰ দ্বাৰা। যিমান বেছি এই মন্ত্ৰ জপ কৰক, তেনেতে আপোনাৰ অন্তৰ্দৃষ্টি বৃদ্ধি পাব। এই মন্ত্ৰক নিজৰ জীৱনত অন্তৰ্ভুক্ত কৰক আৰু তাৰ অলৌকিক প্ৰভাৱ দেখক। নিজৰ মন জাগ্ৰত কৰক আৰু নতুন শক্তি লাভ কৰক। ৰাম নাৰায়ণ ৰাম আপোনাৰ ভিতৰতে আছে। কেৱল ইয়াক স্মৰণ কৰি থাকক।